का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। प्रति बछरे बानपानीर बारे मानव और जीव-जन्तुए संग्राम करिब लगা হৈছে। बान अध्यक्षित अंचলত मानव समाजे क्षतिग्रस्त होৱাৰ লেখিয়া ঘৰচীয়া জীৱ-জন্তুৱেও সমস্যাৰ সন্মুখীন হয় আৰু মৃত্যুমুখত পৰে। এই বানপানী আমাৰ ৰাজ্যত বছৰি 3 বাৰৰ পৰা 7 বাৰ পৰ্যন্ত হোৱা দেখা যায়। সেয়ে পশুধনৰ গৰাকীসকলে বানপানীৰ আগতে পশুধনৰ বাবে আগতীয়া প্ৰস্তুতি চলাব লাগে, যাতে তাৎক্ষণিক পশুখাদ্যৰ নাটনিত পশুধন মৰিবলগীয়া নহয়। যেনে ধান খেৰ, কলগছ আৰু বিভিন্ন গছৰ পাত সংগ্ৰহৰ বাবে স্থান নিশ্চিতকৰণ। মন কৰিবলগীয়া যে বানপানীৰ সময়ৰ তুলনাত বানপানীৰ পিছতহে পশুধনে অখাদ্য অপতৃণ খাই ৰোগত আক্ৰান্ত হয় আৰু মৃত্যুমুখত পৰে। সাধাৰণতে গোপালকসকলে চবকা, গলফুলা, জহৰবাত, এন্থ্ৰাক্স আদি ৰোগৰ প্ৰতিষেধক চিটা দিয়াৰ উপৰিও নিয়মীয়াকৈ পেলুৰ দৰৱ খুৱায়। কিন্তু বিজ্ঞানসন্মত গোহালিত নিবিড় পদ্ধতিত প্ৰতিপালিত গোধনসমূহ কিছুমান ৰোগত আক্ৰান্ত হোৱা দেখা যায়। তেনে ৰোগসমূহৰ ভিতৰত ওহাৰ ফুলা বা মেষ্টাইটিছ, গাঁঠি ফুলা বা আৰ্থ্ৰাইটিছ, নিবিড় পদ্ধতিত প্ৰতিপালিত গোধনৰ এনে ৰোগ প্ৰসংগত পশুপালন বিভাগৰ এছিষ্টেণ্ট কি ভিলেজ অফিচাৰ ডাঃ চন্দন কুমাৰ শৰণীয়াই ব্যাখ্যা দাঙি ধৰে এনেদৰে। বিশেষকৈ আমাৰ গাখীৰতী গাইৰ ক্ষেত্ৰত দেখা যায় যে বহুকেইটা বেমাৰে দেখা দিয়ে। বিশেষকৈ আমাৰ এটা বেমাৰ হৈছে কি আমাৰ মেষ্টাইটিছ। এইটো বেক্টেৰিয়াৰ পৰা হয় মেষ্টাইটিছ, আৰু ফাংগেলৰ পৰা হয় এইটো মেষ্টাইটিছ। এইটো ওহাৰ ফুলা বেমাৰ বুলি কয়, আমাৰ ইংৰাজীত মেষ্টাইটিছ বুলি কয়। এইটো বেমাৰটো হ'লে হয় কি আপোনাৰ প্ৰথমতে গৰুজনী গাখীৰ অলপ মানে যিটো গাখীৰ পৰিমাণ দিয়ে সেই গাখীৰটো আপোনাৰ কম পৰিমাণ, কোনোবাটো বাটত কম হ'ব, কোনোবাটো বাটত বেছি হ'ব। তাৰপিছত গাখীৰৰ যিটো আপোনাৰ কালাৰটো চেঞ্জ হ'ব, আপোনাৰ চাউল ধোৱা পানীৰ দৰে হ'ব বা পিছলৈ গাখীৰটো দৈৰ দৰে ফাটিব। গতিকে এই বেমাৰটো আপোনাৰ কি হয় বিশেষকৈ কেতিয়াবা গৰ্ভৱতী লাষ্ট ষ্টেজতো হয়, আৰু কেতিয়াবা গাইজনী মানে পোৱালি দিয়াৰ পিছতে আৰম্ভ হয়। গতিকে আমি সাৱধান হ'ব লাগিব যাতে এই আমাৰ যিবোৰ গাখীৰ দিয়া গৰু আছে এই বেমাৰটোৰ পৰা যাতে আমি হাত সাৰি থাকিব পাৰোঁ। গতিকে আমাৰ গোপালকসকলে মন কৰিব লাগিব কি আপোনাৰ প্ৰথমতে আমাৰ গাখীৰ খীৰাওঁতে বস্তুটো যাব পাৰে। সদায় আমি কি হ'ল গাখীৰ খীৰাৰ আগে আগে আমি কি কৰিব পৰিষ্কাৰ আপোনাৰ পানীৰে আপোনাৰ চাবোনেৰে আমি হাতখন ধুই ল'ব লাগে। গাখীৰ খীৰোৱাৰ সময়ত আপোনাৰ কি কৰিব ড্ৰেছযোৰ ধোৱা নতুন ড্ৰেছ হ'ব লাগে। তাৰপিছতে আপোনাৰ হ'ব লাগিব কি আপোনাৰ গাখীৰ খীৰোৱা পাত্ৰটো, লগতে আপোনাৰ গাখীৰৰ যিটো ওহাৰ আছে সেইটো ওহাৰখন ভালকৈ ধুই ল'ব লাগিব। গতিকে আৰু আমি যিটো বিশেষকৈ দেখাওঁ আমি গোহালিবোৰত দেখা পাওঁ যে যিটো আপোনাৰ তেল ব্যৱহাৰ কৰে গাখীৰ খীৰোৱাৰ সময়ত যিটো মিঠাতেল, সেইটো সদায় দৈনিক তেলটো মানে সদায় নতুনকৈ লৈ থাকিব লাগে। এটা কাপতে বহুদিনা পুৰণা তেল ব্যৱহাৰ কৰিব নালাগে। আৰু প্ৰতিজনী গাইৰ আপুনি যি বাঁহখন ধোৱাৰ পিছত কাপোৰেৰে মুচি কাপোৰখন তাতে প্ৰতিজনী গাইৰ কাৰণে বেলেগ বেলেগ কাপোৰ হ'ব লাগে, আৰু কাপোৰখন সদায় আপোনাৰ ধুই নতুন কাপোৰ ব্যৱহাৰ কৰিব লাগে। গতিকে দেখা গৈছে যে এই বেমাৰটো নহ'বৰ কাৰণে আমি সদায় কৰিব লাগে, যিহেতু এই বেমাৰটো গাই গৰু দানা চানা খোৱাৰ পিছত যেতিয়া বিশ্ৰাম ল'ব মাটিত শুৱে, মজিয়াত শুৱে, তেতিয়া মজিয়াত শুৱাওঁতে কি হয় গাখীৰৰ বাঁহখন তাৰমানে কি হয় মজিয়াত লাগি থাকে। যদি মজিয়াখন লেতেৰা হয় বা আগতে কিবা এনেকুৱা ৰেকৰ্ড আছে বা মজিয়াত কিবা এনেকুৱা মেষ্টাইটিছ বেমাৰৰ, গতিকে আপোনাৰ কি হ'ব এই যেতিয়া শুব তেতিয়া আপোনাৰ বাটেৰে আপোনাৰ কি হয় বেমাৰৰ বীজাণুটো আপোনাৰ সোমাই যায় কি হ'ব আপোনাৰ এই গাখীৰৰ যিবোৰ আপোনাৰ লবুলছ আছে, বাঁহৰ ভিতৰত যিটো আদাৰৰ লবুলছ, সেইবোৰ লবুলবোৰ নষ্ট কৰে। লাহে লাহে আপোনাৰ গাখীৰটো আপোনাৰ কমি যায়, বাঁহখন ফুলি যায় বা খুব পেইন হয়, আৰু গাখীৰটো লাহে লাহে নোহোৱা হৈ যায়। পিছলৈ যদি চিকিৎসা নকৰে তেতিয়াহ'লে বাঁহখন একদম শিলৰ দৰে টান হৈ যায়। গতিকে আমি গাই গৰু বহু গাখীৰৰ বাবে যদি আপুনি গাখীৰৰ কাৰণে যদি আমি ওহাৰ মানে বাঁহখন বা বাটকেইটাই যদি আমি ঠিকমতে ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ বহুত অনিষ্ট হয়। গতিকে মই গোপালকসকলক অনুৰোধ কৰিছোঁ
তেখেতসকলে চাফ চিকুণকৈ ৰাখিব গোহালিটো আৰু সঠিক সময়ত সঠিক পৰিমাণত গাখীৰ খীৰাব আৰু কিবা যদি এনেকুৱা অসুবিধা হয় আপোনাৰ গাখীৰৰ কিবা কালাৰ চেঞ্জ বা গাখীৰৰ কিবা তাৰ কোৱালিটিটো কিবা যদি চেঞ্জ হয় তেতিয়া কম পৰিমাণে সদায় ওচৰৰ পশু চিকিৎসকৰ লগত তেখেতৰ দিহা পৰামৰ্শ ল'ব আনি এবাৰ দেখাই লৈ এই হেৰি কৰি ল'ব আৰু এই বেমাৰটো নহ'বৰ কাৰণে তেখেতসকলে খুব সাৱধান যাতে চাফ চিকুণতা থাকে চাফ চিকুণভাৱে যদি ৰাখে পৰিষ্কাৰ পৰিচ্ছন্ন যদি গোহালিটো ৰাখে যদি চেনিটেশ্যন হাইজেনিকটো মেইনটেইন কৰে তেতিয়া এই বেমাৰটোৰ পৰা আপোনাৰ পশুপালকে আপোনাৰ গোপালকে হাত সাৰি থাকিব পাৰিব ইয়াৰ পিছত নেক্সট আমি দেখা পাইছোঁ আৰু এটা বেমাৰ আছে বিশেষকৈ গাই গৰুৰ ক্ষেত্ৰতে হওক বা বলদ গৰুৰ ক্ষেত্ৰত আন গৰুৰ ক্ষেত্ৰতে হওক আপোনাৰ আৰ্থ্ৰাইটিছ এই গৰুজনীৰ আপোনাৰ দেখা গৈছে এই আঁঠুটো আপোনাৰ ফুলিছে আগৰ ঠেঙৰ আঁঠু বা পিছৰ ঠেঙৰ এইবোৰ আপোনাৰ জইণ্টবোৰ আপোনাৰ ফুলি যায় বিশেষকৈ দেখা যায় যে আমাৰ যিবোৰ এইবোৰ বৰ্ণসংকৰ জাৰ্চি বৰ্ণসংকৰ ফ্ৰিজিয়ান বা জাৰ্চি বা পিয়'ৰ আপোনাৰ ফ্ৰিজিয়ান গৰুৰ ক্ষেত্ৰত দেখা যায় ইহঁতৰ বডি ৱেইটটো যিটো দেহৰ ওজনটো বেছি আমাৰতো লোকেল গৰু বৰ বেছি 120 কেজি কিন্তু ইহঁতৰ আপোনাৰ 300 350 বা 400 কেজি 450 কেজি ওজন থাকে দেখা যায় যে যেতিয়া বডিটো হেভি হ'ব আৰু বেছি সময় ইহঁতে গোহালিত থাকে ইহঁতক চৰিব দিয়া নাযায় গতিকে তাতে কি হয় জইনবোৰত আপোনাৰ কিছুমান টক্সিন কিছুমান জমা হয় ইউৰিক এচিড জমা হয় ঠিক এনেকৈ কিছুমান বীজাণু আপোনাৰ সোমাই কিনে জইনত হেৰি হৈ থাকে বা জইনৰ যিবোৰ কিছুমান আপোনাৰ ফ্লুইড থাকে ফ্লুইডটো শুকাই যায় বোলে বিভিন্ন কাৰণত তাৰমানে বেমাৰটো হ'ব পাৰে তেতিয়া আমি কৰিব লাগিব কি আমি যেতিয়া গৰুজনী এনেকুৱা বেমাৰ দেখা দিব তেতিয়া কি হয় তাই উঠা বহাত বিশেষকৈ আমাৰ দেখা যায় যিবোৰ আমাৰ বিজ্ঞানসন্মতভাৱে আমাৰ গোপালন কৰে তেখেতসকলে আপোনাৰ গোহালিবোৰ আপোনাৰ কংক্ৰিট কৰে আপোনাৰ পুৰা পকী মজিয়া কৰে পকী মজিয়াৰ ক্ষেত্ৰত দেখা যায় যে আমাৰ যিহেতু বেছি ওজনৰ গাই গৰু থাকে গতিকে উঠা মানে শোৱাৰ ক্ষেত্ৰত সিহঁতৰ মানে আঁঠুত বা এইবোৰ জইনবোৰত আপোনাৰ জোৰ পৰে তেতিয়া কি হয় আপোনাৰ কষ্ট পায় সেনেকৈ যে সদায় আপোনাৰ কষ্ট পাই তেতিয়া হয় কি হয় জইনবোৰ ফুলি যায় তাতে বিষ পানী জমা হয় আৰু গৰুবোৰ তাৰমানে কি জ্বৰ উঠে ফুলি যায় গতিকে সেইবোৰৰ কাৰণে আমি কৰিব লাগিব তেতিয়া হয় কি মাটিৰ গোহালিত বান্ধিব লাগিব নহ'লে ইয়াতে যিটো মেট ব্যৱহাৰ কৰিছে সেই মেটটো যিটো ৰাবাৰ মেট সেই ৰাবাৰ মেট ব্যৱহাৰে গৰুজনীৰ কোনো কষ্ট নাপায় আৰু সেই বেমাৰটো যদি হয় লগে লগে আপোনাৰ পশু চিকিৎসকৰ আপোনাৰ মাতি আনি কিনে দেখাই ল'ব লাগে আৰু চিকিৎসাৰ ব্যৱস্থা কৰিলে আৰু খুব কম দিনতে এই বেমাৰটোৰ পৰা আমাৰ গোপালকজন আমাৰ সোনকালে আপোনাৰ এই সমস্যাটোৰ পৰা তেখেতে মানে আজৰি পায় সাধাৰণতে বানপানীৰ সময়ত আৰু বানপানীৰ পিছত বানাক্ৰান্ত অঞ্চলৰ গোপালকসকলে পশুধনৰ খাদ্য সংকটত ভোগে এই সময়ত গোধনক কলগছ টুকুৰা টুকুৰকৈ কাটি খুৱাব পাৰে তেনেদৰে আহঁত কঁঠাল ডিমৰু আদি গছৰ পাতো খুৱাব পাৰে আনহাতে বানপানীৰ সময়ত ভোকত থকা গোধনে কেৱল চাপৰ খালেও পেট ফুলি মৃত্যুমুখত পৰিব পাৰে বানপানীৰ সময়ত আৰু বানপানীৰ পিছত পশুধনৰ খাদ্য সংকট জোৰা মাৰিবৰ বাবে ল'ব লগা কাৰ্যপন্থা সম্পৰ্কত এছিষ্টেণ্ট কি ভিলেজ অফিচাৰ ডাঃ চন্দন কুমাৰ শৰণীয়া আৰু প্ৰগতিশীল গোপালক পলাশবাৰী ৰাজচক্ৰৰ চিকাৰহাটীৰ মিণ্টু দাসৰ সৈতে হোৱা আমাৰ আলাপ প্ৰিয় কৃষক বন্ধু আপোনালোকে নিশ্চয় জানে যে বানপানীৰ সময়ত আৰু বানপানীৰ পিছত বিশেষভাৱে আমাৰ গোপালকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হয় গোপালনে হওক বা ছাগলী পালকে হওক বা গাহৰি পালকে হওক তেওঁলোকৰ এটা খাদ্য সমস্যাই দেখি দিয়ে বিশেষকৈ গোধন আৰু বা ছাগলীৰ ক্ষেত্ৰত ঘাঁহৰ অভাৱৰ হেতু বহু ক্ষেত্ৰত আমাৰ গাই গৰু বা ছাগলী বেমাৰতো পৰা দেখা যায় কিন্তু এই ক্ষেত্ৰত আমাৰ কিছুমান গোপালক বা পশুপালকে এই ক্ষেত্ৰত কি কৰে যে তেওঁলোকে ওচৰ কলগছ বা কলপাত বা ডিমৰু পাত কঁঠাল পাত আহঁতৰ পাত আনি পেলাই তেওঁলোকে সেইবোৰ কাটি পেলাই গৰু মহক খুৱাই পেলাই এই বিপদৰ সময়ত তেওঁলোকে কিছু পৰিত্ৰাণ পায় গতিকে এইবোৰ কথা আমি আলোচনা কৰিবলৈ আজি আমাৰ মাজত লোৱাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়ৰ ডাঃ চন্দন কুমাৰ শৰণীয়া আছে মই চন্দন শৰণীয়া জানিব বিচাৰোঁ যে শৰণীয়া যে এই বানপানীৰ সময়ত এই যিটো সমস্যা হয় এইটো এটা ডাঙৰ সমস্যা বিশেষকৈ গোপালকৰ কাৰণ সেই সময়ত কেৱল চাপৰ খালে এটা সময় অন্যান্য বেমাৰো দেখা দিব পাৰে পেট ফুলিব পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ হাততে পোৱা এই সেউজীয়া কলপাত বাই কেনেধৰণে সহায় কৰে যেতিয়া আমাৰ বানপানীৰ সময়ত বা বানপানীৰ পিছত যেতিয়া আমাৰ খাদ্যৰ অভাৱ হয় তেতিয়া গৰু ছাগলীবোৰ দুৰ্বল হয় বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হয় ডায়েৰিয়া হয় কিবা হয়
সেই সময়ত আমি মেইন বস্তুটো যেনেকে মানুহৰ হলে আপোনাৰ চাউল দালি এইবোৰ যোগান ধৰে সেইদৰে আমি তাৰমানে যিখিনি গৰু ছাগলী আছে আপোনাৰ সেইখিনিকো আমি খাদ্য আমি মৰি দিব নালাগে গতিকে তেতিয়া আমি আমাৰ কিছুমান খাদ্য যে ঘাঁহটো নহল বুলি বেকি আমাৰ কিছুমান গছৰ পাত আমি খুৱাব পাৰো বা কিছুমান কলগছ কাটি খুৱাব পাৰো ঠিক তেনেদৰে আমাৰ ধৰ মিনটো এই বানপানীৰ সময়ত তুমি কেনেকুৱা ধৰৰ তুমি এনেকুৱা খাদ্য তুমি গৰু ছাগলী যোগান ধৰা বানপানীৰ সময়ত আমি এতিয়া ধৰি লওঁ যেতিয়া বানপানী হৈ থাকে সেই সময়ত গৰু একচুৱেলি ৰখাটো খুবেই অসুবিধা হয় খোৱা লোৱাৰ বিনিময়ত তো আপোনাৰ এতিয়া ধৰি লওঁ শুকান খেৰ আছে এতিয়া বৰ্তমান তো খেৰটো আমি ধৰি লওঁ বাৰিষা যেন তেন নহ'লেও ধুনীয়াকৈ ৰাখোঁ ৰাখিলে অকল খেৰটো যদি আমি খুৱাই থাকোঁ গাখীৰৰ প্ৰডাকশ্যনটো কমি যায় তো তাৰ বিনিময়ত ধৰি লওঁ আমাৰ ওচৰে পাজৰে ধৰি লওক কলগছ থাকে ধৰি লওক অলপ ওখ জেগাত ক'ৰবাত যদি ঘাঁহ থাকে সেইটো কাটি কিনে আনি কিনে খোৱা যায় প্লাছ কলপাতো খোৱা যায় বা কলগছে এনেকৈ সৰু সৰু পিচ কৰি কাটি কিনে খোৱা যায় আৰু কঁঠালৰ পাত আহঁত গছৰ পাত নহ'লে আপোনাৰ ডুম্বৰু গছৰ পাত ঠিক তেনেকুৱা জংঘলীয়া মানে বস্তু যিখিনি থাকে আৰু খুৱাব পৰা তো সেই চিষ্টেমত তাৰমানে খোৱা যায় সেউজীয়া বস্তুখিনি আপুনি দিব হয় আৰু যিখিনি বাৰু আমি এখানে যদি খুৱাবলৈ নোৱাৰোঁ তেতিয়াহ'লে আমাৰ গৰুৰ নানান ধৰণৰ প্ৰব্লেম বুলিতো আপোনাৰ মেইনলি এতিয়া ধৰি লওক সেউজীয়া বস্তুতে আপোনাৰ মেইন ভিটামিনবিলাক থাকে কেলছিয়াম নানান ধৰণৰ ধৰি লওক ভিটামিনটো আমাৰ ঘাঁহতে থাকে সেইটো খুৱাব নোৱাৰিলেতো অসুবিধাই হয় তাৰে মাজতে আৰু পাৰালৈকে আমি এখন ইয়াত মানে কি আৰু ধৰি লওক গছৰ পাত এইটো সেইটো দেখুৱাই দিয়কচোন কি আপুনি ইয়াতে খুৱায় এতিয়া আমি চাওক এতিয়াতো ধৰক ঘাঁহ আছেই আপোনাৰ যিবোৰ ওখ ঠাইৰ পৰা নাই ঘাঁহ হয় ওখ ঠাইৰ পৰা আনিছোঁ এইটো আৰু আপোনাৰ কলগছটো আছে আপোনাৰ লগত দেখিয়ে আছে কলপাতটো আনিছো আৰু প্লাছ আপোনাৰ এইটো আপোনাৰ কঁঠাল গছ আৰু গছৰ পাত এইটো আপোনাৰ হ'ল আহঁত গছৰ পাত হয় এটা খোৱা যায় আৰু আপোনাৰ যেতিয়ালৈকে বানপানী নকমে আৰু তেতিয়ালৈকে অন্ততঃ এইখিনি সময়ত আপোনালোকে অন্ততঃ কিছু সেউজীয়া মানে পাত বা এইবিলাক যোগান ধৰিব পাৰে ডক্টৰ শৰণীয়া বিশেষকৈ সেই সময়ত যিহেতু আমাৰ যোগান বিভাগৰ পৰা বা ৰাজহ বিভাগৰ পৰা দানাসমূহ যথেষ্ট বা সময়ত কিছু দেৰি হয় কাৰণ কেৱল সেই শুকান বা চাপৰ খুৱাই পেলাইতো ৰাখিলে তেওঁৰ কি সমস্যা যদি কেঁচা পাত বা এনেকুৱা মানে অভাৱ অবিহনে আমি যদি কেৱল চাপৰ খুৱাব যাওঁ তেওঁৰ কি সমস্যা দেখা দিব পাৰে পেট ফুলা হ'ব পাৰে ডায়েৰিয়া হ'ব পাৰে বা আপোনাৰ ডিহাইড্ৰেশ্যন হ'ব এনিমিয়াত ভুগিব আপোনাৰ স্কিনৰ ৰোগ বা গাখীৰ অতি গাই হলে গাখীৰটো নিদিয়া হ'ব পোৱালীবোৰে গাখীৰ নাপালে আপোনাৰ মৰি যাব বা গাভিনী গৰু হওক বা গাহৰি হওক বা ছাগলী হওক সেইবোৰ এবৰ্চন কৰি দিব গতিকে আমাৰ মেইন বস্তুটো আমি যি চাপৰ দিম বা খেৰ দিম তথাপিও সেই সময়ত গোটেইখিনি ডুব যোৱাৰ পিছত আপোনাৰ কোনো ঘাঁহ পাবলৈ নাই গতিকে আমি তেতিয়াই কৰিব লাগিব কি আমি আমাৰ অখঠা যদি ক'ৰবাত ঘাঁহ আছে ঘাঁহ কাটি দিব পাৰোঁ আমি কলগছটোতো ডুব নাযায় কলগছৰ পাতটো দিব পাৰোঁ বা কলগছটো কাটি খুৱাব পাৰোঁ আমাৰ মিলটোত আছে কোৱাৰ দৰে এই কঁঠালৰ পাত বা আহঁতৰ পাতটো আমি অলপ শুকাই দিব লাগে কিয় তাতে আঠা আছেতো আঠাটো অকণমান ঘাঁহ চাহ সৃষ্টি কৰিব পাৰে মুখত গতিকে অকণমান যদি লেৰেলা পেলাই দিম তেতিয়াহ'লে সেইখিনি হৈ যাব গতিকে গৰু ছাগলী বা গাহৰি আমি সেউজীয়া বস্তুটো দিব পাৰিলে সিহঁতৰ যিটো মানে আপোনাৰ পুষ্টিহীনতাটো যিটো ভোগে সেই পুষ্টিহীনতা বহু পৰিমাণে হ্ৰাস পায় আৰু তেতিয়া মানে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ বৰিহাটৰ জগদীশ দাসে বেচৰকাৰী সংস্থাপন নাপাই 2002 চনত বৰ্ণশংকৰ গাই গৰু পালন কৰিবলৈ লয় বিজ্ঞানসন্মত গোহালি সাজি লৈ নিজাববীয়াকৈ ঘাঁহ খেতি কৰা জগদীশ দাস এজন সফল গোপালক গাই গৰু পালনেৰে জীৱিকাৰ পথ বাছি লোৱাৰ প্ৰসংগত জগদীশ দাসে কয় এনেদৰে দাস আপুনি এই দুগ্ধ পাম কেতিয়া আৰম্ভ কৰিলে আৰু কেনেধৰণে আৰম্ভ কৰিলে মই 2002 চনৰ পৰা আৰম্ভ কৰিলোঁ আগতে আমাৰ লোকেল গৰু আছিল যিটো লখিমী বুলি কয় এই জাতটো ক্ৰছ কৰিলে যে ভাল পোৱালি হয় এইটো মই দেখিলোঁ আৰু চন্দন শৰণীয়া ছাৰে আমাক তাৰমানে আত্মাৰ ট্ৰেইনিং দিছে আৰু বাকী তেনেকুৱা ধৰণৰ ট্ৰেইনিং বহুতে দিলে তেখেতৰ ট্ৰেইনিঙত গৈ তাৰমানে অনুপ্ৰাণিত হ'লোঁ আৰু যে ক্ৰছ বিট কৰিলে যে গাখীৰটোও বেছি পায় ভাল পোৱালি পায় মানে সেইটো চিন্তা চৰ্চা কৰিয়ে মই তাৰমানে ক্ৰছ কৰিলোঁ গোটেই গৰুখিনি তাৰপিছত ভাবিলোঁ মই 2002 চনত ডিগ্ৰী কমপ্লিট কৰিছোঁ তেতিয়াৰ পৰা চাকৰিৰ পিছত মানে 2-1 গৈছিলোঁ নোযোৱা নহয় কিন্তু দেখিলোঁ যে তাৰপিছত দৌৰি লাভ নাই আৰু গতিকে মই কিবা এটা নিজে কৰিলে ভাল হয় সেইটো ভাবিয়ে কৰিলোঁ ক্ৰছ কৰিলে দেখোন গাখীৰটোও বেছি পাওঁ আৰু এইখিনি বিক্ৰী কৰিলে দেখোন পইচাও পাম
সেইটো চিন্তাধাৰা মাথাত আহিল আৰু তেতিয়াৰ পৰা মই ক্ৰছ কৰি কৰি বৰ্তমানৰ পৰিস্থিতিলৈকে আহিলোঁ। তেতিয়া কিমানটা আছিল মানে গাই গৰু কিমান আছিল তেতিয়া? তেতিয়া আমাৰ লোকেল গৰু আছিল আপোনাৰ 6-7জনী। আৰু AI কৰাৰ পিছত বৰ্ণশংকৰ গাই গৰু কিমান হ'ল? এতিয়া বৰ্তমান আপোনাৰ মোৰ হেৰি আছে গাই 5জনী আৰু পলে 2জনী আৰু বিক্ৰী কৰিলোঁ। আগতে 7জনী আছিল, মানে চেউৰি বিক্ৰী কৰিছে? চেউৰি বিক্ৰী কৰিছোঁ। আৰু আপুনি এই আজি 2002 চনৰ পৰা গাই গৰু পালন কৰি যে এটা পৰিয়াল সুন্দৰভাৱে চলাবলৈ হয় কেইজনী গাই গৰু পালন কৰিলে সি লাভদায়ক বা সি পৰিয়াল চলাত সহায় কৰিব? মিনিমাম 5জনী লাগে আৰু 5জনী। হয়, এই 5জনী যদি গাই গৰু পালন কৰে খৰচ বাদ দি হয় তেওঁৰ মাহেকত কিমান টকা ৰ'ব পাৰে? আপোনাৰ ধৰক মাহেকত মানে পৰিয়াল এটা আৰু ভালদৰে চলিব পাৰি আৰু 15-20 হাজাৰ টকা থাকে আৰু 20 হাজাৰ থাকে। প্ৰথমতে আপুনি যেতিয়া এই গাই গৰু পালন কৰে তেতিয়া ওচৰ পাজৰত গাই গৰু এনেধৰণে পালন কৰা হৈছিল নে বাৰু? এনেধৰণে পালন কৰা নাছিলে, দেখিছিলোঁ দূৰত 2-1 ঘৰ তাৰমানে ক্ৰছ কৰিছে, কৰি পেলাই তেওঁলোকো তাৰমানে কৈ পেলাই মই সোধোঁ আপোনালোক গাখীৰ কেনেকুৱা, বোলে আমাৰ লোকেল গৰুতকৈ এই গৰুটো গাখীৰ অলপ বেছি, সিহঁতে এইটো কৰিলে ভাল হয়। তেতিয়া তাৰমানে মোৰ আৰু ভাৱ হ'ল এইটো কৰাই ভাল আৰু এই যিখিনি গাখীৰ উৎপাদন হৈছিল তেতিয়া গাখীৰ উৎপাদন কিমান আছিল আপোনাৰ যেতিয়া আৰম্ভণিতে, যেতিয়া বৰ্ণশংকৰ গাই গৰু আপুনি আৰম্ভ কৰিলে? হয়, তেতিয়া 5-6 লিটাৰলৈকে পাইছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে আৰু ক্ৰছ কৰাৰ পিছত বাঢ়ি গৈ আছে। এতিয়া মোৰ 14 লিটাৰ 12 লিটাৰ তেনেকুৱা গৰু আছে। এতিয়া আপোনাৰ সাধাৰণতে কি হ'লে আমি যদি প্ৰতিটো গাই গৰুৱে মানে গাখীৰ দিয়া অৱস্থাত থাকে, হয়, তেতিয়া আপোনাৰ সামগ্ৰিকভাৱে উৎপাদন কিমান হয় দৈনিক? মই যদি মানে গাভিনী গৰু নধৰি পেলাই যে প্ৰতিটো গাই গৰুৱে যদি মানে গাখীৰ দিয়ে তেতিয়া উৎপাদন কিমান থাকে? মোৰ যিকেইটা গৰু আছে মিনিমাম 10 লিটাৰ গাখীৰ হয়, গতিকে 5জনী গাই ধৰিলে 50 লিটাৰ ন্যূনতম উৎপাদন থাকে। এই গাখীৰখিনি আপুনি কি ধৰণে মাৰ্কেটিং কৰিছে বা বিপণন কৰিছে? আপুনি ঘৰতে বিক্ৰী কৰে নে কিবা ছ'চাইটি আছে আপোনালোকৰ? প্ৰথম অৱস্থাত তাৰমানে দোকানত বিক্ৰী কৰিছিলোঁ। তেতিয়া দেখিলোঁ যে তেওঁলোকৰ মতে মানে দাম দৰ নিৰ্ধাৰণ কৰে। আমি কেইজন মানে লগ লাগি ভাবিলোঁ যে ছ'চাইটি এখন খুলিব পাৰিলে ডায়েৰী, তেনেকুৱাকৈ চিন্তা চৰ্চা কৰি ডায়েৰী এখন খুলি দিলোঁ। তাত আমি গাখীৰটো কালেকশ্যন কৰোঁ, এতিয়াও বৰ্তমান কালেকশ্যন কৰি আছোঁ। আৰু তাৰ পৰাই তাৰমানে আমাৰ ডিষ্ট্ৰিবিউট হয়। সেই গাখীৰখিনি আপোনালোকে ক'ত নিয়ে ছ'চাইটিৰ পৰা? সেইখিনি আমাৰ পাইকাৰী আহি পেলাই লৈ যায়। দাম কিমানকৈ পায় তাত? এতিয়া বৰ্তমান আপুনি মানে যদি হেৰি চাই তাহলে 45 টকা কৰি আমি পাইকাৰী তাত বিকো, আৰু 2-1 লিটাৰ নিয়া লোকেল চেলটো 50 টকা। 50 টকা। হয়। কিমানজন সদস্য আছে আপোনালোকৰ ছ'চাইটিত? 20 জন আছে বৰ্তমান, আৰু বাকী সদস্যৰ বাহিৰেও আৰু বেলেগে গাখীৰ দিয়ে তাত। তেওঁলোকক এই সদস্যসকলক আপোনালোকে পে'মেণ্টটো কেনেধৰণে কৰে? এইটো সপ্তাহৰ মূৰত পৰা যায়। সপ্তাহৰ মূৰত? হয়। এইটো কেছ ট্ৰেনজেকশ্যন হয় নে আপোনালোকে বেংকে দিয়ে? নাই, এইটো কেছে দিওঁ। কেছে দিয়ে। হয়। সামগ্ৰিকভাৱে ব্যৱসায়িক ভিত্তিত গোপালন কৰাসকলে নিয়মীয়া প্ৰতিষেধক চিটাৰ ব্যৱস্থাৰে গোধনক স্বাস্থ্য সুৰক্ষা দিব লাগে। তেনেদৰে গোধন আৰু পোৱালীক পেলুৰ দৰৱ খুৱাই সুস্বাস্থ্য আৰু উৎপাদনৰ ধাৰাবাহিকতা ৰক্ষা কৰা আৱশ্যক। বানপানীৰ পিছত পশুধনৰ সুস্বাস্থ্য ঘূৰাই অনাৰ বাবে ওচৰৰ পশু চিকিৎসা বিষয়াৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা উচিত। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा
पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे तापर ठारू आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में